আজি গৰু বিহু অসমৰ সমাজ জীৱনৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। এই দিনটো আমি গৰুক নুৱাই ধুৱাই আমাৰ পৰম্পৰাগতভাৱে কৃষিজীৱী অসমীয়া সমাজখনে বছৰটোৰ কাৰণে যি কৃষি অৰ্থনীতি আৰম্ভ কৰে, সেই কৃষি অৰ্থনীতি আৰম্ভ কৰাৰ প্ৰথম খোজ যাতে গৰুহাল সুস্বাস্থ্যৱান হৈ থাকে, গাইজনী সুস্বাস্থ্যৱান হৈ থাকে আৰু সেই সুস্বাস্থ্যৱান দেহাৰে আমাৰ জীৱনবিলাকো স্বাস্থ্যসন্মত সুস্থসন্মত কৰি তোলে। আৰু সেইকাৰণে আমি এই গৰু গা ধুওৱা পৰ্বত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, এইবুলি আমি মাহ হালধিৰে গৰুহালক গাইজনীক আমি নুৱাওঁ ধুৱাওঁ। আৰু এই পৰম্পৰা আমাৰ সমগ্ৰ অসমত প্ৰত্যেকটো অঞ্চলতে পালন কৰা হয়। আমাৰ এই অঞ্চলৰো আমাৰ কমাৰচুক গাঁৱত নৱজ্যোতি যুৱ সংঘই প্ৰত্যেক বছৰে এই গৰু গা ধুওৱা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু সমগ্ৰ অঞ্চলৰ ৰাইজ এই স্থানতে একত্ৰিত হৈ আমি এই গৰু গা ধুৱাই আহিছোঁ কেইবা বছৰো। কাৰণ আজিকালি বিহুৰ সময়ত বৰষুণ নহয়। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া পথাৰসমূহত পানীৰে উপচি পৰে আৰু সকলোৱে নিজৰ চুক চুবুৰী গাঁৱৰ মানুহ লগ লাগি লৈ ওচৰৰ পথাৰখনলৈ গৰু গা ধুৱাবলৈ যায়। কিন্তু আজি কেইবা বছৰো ধৰি সময়মতে বৰষুণ নোহোৱাৰ কাৰণে এই গৰু গা ধুওৱা পৰ্বটো বিগত দিনবিলাকৰ পৰম্পৰাগতভাৱে পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। কিন্তু আমাৰ সৌভাগ্য যে এই স্থানতে এডোখৰ ভাল দ ঠাই থকাৰ কাৰণে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ পানী থাকে, গতিকে সকলোৱে আমি ইয়ালৈকে গৰুসমূহ লৈ আনো। খুব আনন্দৰ এইটো উৎসৱ। এই আনন্দৰ উৎসৱটো আমি আমাৰ শিপাৰ লগত যাতে বিচ্ছিন্ন নহয় তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগে। মই নৱজ্যোতি যুৱ সংঘক ধন্যবাদ জনাইছোঁ। তেওঁলোকে সমূহীয়াভাৱে দীৰ্ঘদিন ধৰি এই গৰু গা ধুওৱা যিটো কাৰ্যসূচী গ্ৰহণ কৰি আছে, ইয়াৰ জৰিয়তে আমাৰ কণ কণ শিশুসকলেও গৰু গা ধুওৱাৰ এই পৰ্ব তেওঁলোকে উপভোগ কৰিবলৈ পাইছে। মই এই মুহূৰ্তত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মই আন্তৰিক বিহুববীয়া ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।